ভিডিঅ'টোত মই কিছুমান কথা ক'বলৈ পাহৰিলোঁ যে এইটো বেটছ ডিচেম্বৰ 1 পৰা আৰম্ভ হ'ব আৰু ইয়াত কি হ'ব মানে তেতিয়ালৈকে তোমালোকে সবেই স্কুল যোৱা বন্ধ হ'ব ন তো তোমালোকে এইটো বেটছ জইন কৰিবলৈ তুমি মোক 10 to 12 আৱাৰ্ছ তুমি মোক দিবই লাগিব কাৰণ 5 আৱাৰ্ছ তোমালোকৰ লেকচাৰ ডিউৰেশ্যন থাকিব মানে দুটা ছাবজেক্টৰ এদিনত দুটাকৈ ফিজিক্স বা কেমেষ্ট্ৰি বা বায়'লজি বা মেথছ বা তেনেকুৱাকৈ দিয়া হ'ব আৰু ইয়াৰ পাছতো এইটো ভিডিঅ' পাছত আৰু এটা ভিডিঅ' আহিব যদি ল'ৰা ছোৱালী জইন হয় তেতিয়া মই তোমালোকৰ নৱেম্বৰত তোমালোকৰ অৰিয়েণ্টেশ্যন ছেশ্যন ল'ম তাত গোটেইকেইটা বাকী ডিটেইলছবোৰ কোৱা হ'ব আৰু ইয়াৰ পাছত তোমালোকে মানে মোক 10 আৱাৰ্ছটো এপ্ৰক্সিমেট দিব লাগিব হা কাৰণটো হ'ল যিহেতু বহুত কম সময় আছে হয় নাই তোমালোকে জানা তো আৰু তোমালোকে স্কুলত যোৱা বন্ধ হ'ল এতিয়া তাৰপিছত তোমালোকে ধুনীয়াকৈ সেইবোৰ ফ'ল' কৰিব পাৰিবা আৰু তোমালোকে প্ৰত্যেকটো দিনা তোমালোকৰ লেকচাৰটো দিয়া হ'ব লেকচাৰটো দিয়াৰ পাছত তোমালোকে লগালগ সেইদিনাখনে ৰিভাইজ কৰি ল'বা নহ'লে তোমালোকৰ আকৌ বেকলগ লাগি যাব তো ইমানেই মোৰ ক'বলগীয়া আছিলে আৰু ইয়াৰ পাছত তুমি এই ভিডিঅ'টো চোৱা ঠিক আছে তো পুনৰ এবাৰ তোমালোকক ৱেলকাম জনাইছো আমাৰ এই প্লেটফৰ্ম এডুকেট আছামলৈ এ নিউ এৰা টুৱাৰ্ডছ এডুকেশ্যন অফ আছাম তো আজি আমি লৈ আহিছো তোমালোকৰ বাবে 45 ডেজ চেলেঞ্জৰ বেটচ যিটো হ'ব এছএক 2026ৰ কাৰণে ক্লাছ 12 ছায়েন্সৰ কাৰণে চাই যোৱা ইয়াত কি আমি এই বেটছত কথা পাতিম তোমালোকে গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা একদম লাষ্টলৈকে তেতিয়া তোমালোকৰ গোটেই সোপা ডাউটছ ক্লিয়াৰ হ'ব আমি এইটো কেনেকা বেটছ বেটছ কেনেকৈ ষ্টাৰ্ট হ'ব কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব কিদৰে আমি এইটো লৈ যাম লাহে লাহে তো ইউ উইল অল গেট দ্য ডিটেইলছ ইফ ইউ ৱাচ দ্য ভিডিঅ' টিল দ্য এণ্ড মাজতে স্কিপো নকৰিবা য়েছ তোমালোকে 1.5x চাব পাৰা এতিয়াৰ পৰা মই এইটো কথা জনাই দিছো বাট স্কিপ নকৰিবা ঠিক আছে তো চাই যোৱা কণ্টেণ্টত চোৱা আমি কি এইটো ভিডিঅ'ত কথা পাতিম চবতকৈ প্ৰথম আমি কথা পাতিম what is 45 days challenge কি হয় how will we proceed can we start from zero now is it possible about other batches যি আমি আগত বেটছবোৰ লঞ্চ কৰিলো তাৰ বিষয়ে তাৰপিছত কণ্ডিশ্যন টু এণ্টাৰ দিছ বেটছ আৰু ইয়াৰ প্ৰাইচ আৰু লাষ্টত চাবা এটা বোনাছ এটা আছে ফৰ ইউ অল গাইজ যিটো এইটো বেটছৰ লগত ইনক্লুডেড নাই ঠিক আছে নেক্সট চোৱা হাউজ ইউ প্ৰিপেৰেশ্যন গয়িং অন চবতকৈ প্ৰথম তোমালোকে মোক জনাই দিয়াচোন এতিয়ালৈকে তোমালোকে জিৰ'ত আছা আৰম্ভই কৰা নাই বা আধা কৰিলা হাফলৈকে পঢ়িলা বা ইউ হেভ কমপ্লিটেড ইয়ৰ কোৰ্চ যদি তোমালোকে কোৰ্চটো কমপ্লিট কৰি আছা দেন ৰিভাইজ কৰা নিজে দিছ বেটছ ইজ নট ফৰ ইউ দিছ বেটছ ইজ ফৰ দ'জ যোনে এতিয়ালৈকে আৰম্ভ কৰা নাই যোনে এতিয়ালৈকে ডেলিমাত আছে যে মই আৰম্ভ কৰোঁ বাট কেনেকৈ কৰোঁ একো বুজি পোৱা নাই কোনোবা যদি মোক সহায় কৰি দিয়াহেঁতেন বা আধা হৈ আছে আধা কৰি হৈছে বা তেতিয়া বাকীবোৰ কৰিব পৰা নাই আধাটোও ভালকৈ হোৱা নাই তেনেকুৱা টাইপৰ কাৰণে ষ্টুডেণ্টছ অকল হয় বুজিছা তো নেক্সট ওৱান হোৱাট ইজ 45 ডেজ চেলেঞ্জ কি হয় 45 ডেজ চেলেঞ্জ এইটো এটা টাৰ্গেট বেছড বেটছ হয় টাৰ্গেট বেছ ফৰ এছএক 2026 যোনটো নেক্সট বছৰ আহি থকা অসমৰ বৰ্ড এক্সাম আছে তাৰ কাৰণে টাৰ্গেট ৱাইজ আমি ডেইলি বেছত তোমালোকে আজিৰ দিনটো কি কৰিব লাগিব সেইটো দি দিম টাৰ্গেটত তাৰপিছত তোমালোকে সেইটো বস্তুটো কমপ্লিট কৰি পিনি আমাক এটেণ্ডেঞ্চ দিব লাগিব তো এনেকুৱা এটা বেটছ হয় ঠিক আছে তাৰপিছত ফাইনেল বেটছ ফ্ৰম এডুকেটিভ আছাম এই আমাৰ যিটো প্লেটফৰ্ম এডুকেটিভ আছাম যিটো এটা সৰু এটা প্লেটফৰ্ম হয় তোমালোকে জানা দেখিছা চাগে 60+ নে 63 নে কিমান ছাবস্ক্ৰাইবাৰ আছে যদি বাঢ়িলে নাজানো তো আমাৰ ফালৰ পৰা এইটো লাষ্ট বেটছ আৰু ইয়াতকৈ দেৰি বেটছত তোমালোকে জইনো নহ'বা বুজিছা তাৰপিছত আমি কি কৰিম ওৱান শ্বট লেকচাৰ্ছ উইল বি প্ৰভাইডেড ফ্ৰম ইউটিউবত যি একদম ধুনীয়া ভাল ওৱান শ্বট আছে যিহেতু তোমালোকে ধুনীয়াকৈ ডিটেইলত লেকচাৰটো কমপ্লিট কৰিব পাৰা তেনেকুৱা ওৱান শ্বট আমি ভিডিঅ'বোৰ তোমালোকক এই টাৰ্গেট যেতিয়া বনাই মেলি দিম তাৰ ডেছক্ৰিপশ্যনতে তোমালোকে সেই ভিডিঅ'বোৰ পাই যাবা ঠিক আছে নেক্সট চোৱা হোৱাটছআপ গ্ৰুপ উইল বি মেড ফৰ ডাউট ছাপোৰ্ট তো হোৱাটছআপ গ্ৰুপ বনোৱা হ'ব য'ত তোমালোকে তাত জইন হ'ব লাগিব তাৰপিছত তোমালোকৰ তাতে ডাউট সুধিলে আমি মেণ্টৰ্ছবোৰ আমাৰ ফিজিক্সৰ মেণ্টৰ আছে কেমেষ্ট্ৰি মেণ্টৰ আছে আৰু মেথছৰ মেণ্টৰ আছে তো সেইকেইজনক যদি তোমালোকে সোধা তেনে তোমালোকৰ ডাউটবোৰ ছল্ভ কৰা হ'ব সেইটোৱে কৈছোঁ লাষ্ট মানে ইউ কেন আস্ক ইয়ৰ ডাউটছ টু ইয়ৰ মেণ্টৰ্ছ এইটোৱে হৈছে নেক্সট শ্লাইডত যাওঁ আমি হাউ উইল উই প্ৰচিড আমি প্ৰচিড কেনেকৈ কৰিম চব ছাবজেক্টত আমাৰ ষ্ট্ৰেটেজি বেলেগ থাকিব চবতকৈ প্ৰথম ফিজিক্সত আমি বুক 2ৰ পৰা আৰম্ভ কৰিম তাৰপিছত আমি বুক 1 কৰিম গতিকে তোমালোকে বুক 1টো এতিয়ালৈকে পঢ়ি আহিছে চাগে অলপ হ'লেও পঢ়িছা বহুত তোমালোকে টানো পাই চাগে অলপ এইটো কিন্তু বুকটো বহুত ইজি আৰু বহুত সোনকালে শেষ হৈ যাব সেইকাৰণে চবতকৈ প্ৰথম আমি বুক 2 কৰিম তাৰপিছত আমি বুক 1টো কৰিম ঠিক আছে তাৰপিছত কেমেষ্ট্ৰিত আমি চবতকৈ প্ৰথম ফিজিকেল কৰিম তাৰপিছত আমি অৰ্গেনিক কৰিম অৰ্গেনিক আমি ধুনীয়া বহুত সময় লগাই পিনি কৰিম তাৰপিছত এইটো অলপ বহুত ষ্টুডেণ্টছক টাফ লাগে প্ৰথমতে ফিজিকেল কৰিম তাৰপিছত অৰ্গেনিক তাৰপিছত ইনঅৰ্গেনিকটো কৰিম ইনঅৰ্গেনিক যিহেতু তোমালোক কিছুমান চেপ্টাৰ্ছ মানে ৰাতা মাৰে বহুত মনত থ'ব লাগে সেইকাৰণে লাষ্টত দিছোঁ গতিকে তোমালোকে লাষ্টত ফ্ৰেছ মাথাত মেমৰাইজ কৰা তাৰপিছত এক্সামত সোনকালে তোমালোকে দি আহিব পাৰা বায়'লজিত তোমাৰ ৰিপ্ৰডাকশ্যন ইউনিট তাৰপিছত ৱেলফেয়াৰ ইউনিট তাৰপিছত ইক'লজি ইউনিট তাৰপিছত বায়'টেক ইউনিট তাৰপিছতে জেনেটিক্স ইউনিট যিটো চবে এইটো
এইটো ইউনিট বহুত টান পায় সেইকাৰণে লাষ্টত থৈছোঁ কাৰণ আমি অভাৰঅল গোটেই ইজি কিটা প্ৰথমটো কৰি লওঁ তাৰপিছত লাষ্টত ধুনীয়াকৈ লাহে লাহে সময় দি পিনি এইবোৰ আমি হাৰ্ড চেপ্টাৰ্ছবোৰ কৰিম মেথছত চোৱা চবতকৈ প্ৰথম আমি কৰিম ৰিলেশ্যন এণ্ড ফাংচনৰ পৰা ডিটাৰমিনেণ্টছৰ লগে তাৰপিছত আমি ডাইৰেক্ট জাম্প মাৰিম ভেক্টৰ্ছৰ পৰা প্ৰবেবিলিটি লগে তাৰপিছতে আমি যোনটো চবে ভয় কৰা এইটো কেলকুলাছ পাৰ্ট সেইটো আমি কৰিম কণ্টিনিউটি এণ্ড ডিফাৰেঞ্চিয়েবিলিটিৰ পৰা ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন লগে তাৰপিছত ইংলিছ আৰু MIL ইটছ ইউৰ অ'ন ৰেছপনচিবিলিটি তোমালোকৰ এইটো নিজৰ ৰেছপনচিবিলিটি যে তুমি ইংলিছ আৰু MILটো নিজে কমপ্লিট কৰা ঠিক আছে নেক্সট ওৱান ফ'ৰ্থ ছাবজেক্ট যাৰ যোনে যোনে মেথছ থাৰ্ড মানে মেইন ছাবজেক্ট কৰিম বুলি ভাবিছে আৰু বায়' ফ'ৰ্থ ছাবজেক্ট কৰিম বুলি ভাবিছে যোনে যোনে বায়' মেইন কৰি মেথছটো ফ'ৰ্থ কৰিম বুলি ভাবিছা এহেঁতৰ কাৰণে এইবোৰ টাৰ্গেটটো মানে ইয়াত কভাৰ নহ'ব কেনেকৈ মানে টাৰ্গেট কভাৰ হ'ব বাট কেনেকৈ নহ'ব মই এইটো কথা কৈছোঁ ইমেজিন কৰা তুমি আজি যেনেকৈ মই এটা টাৰ্গেট দিলোঁ তোমালোকক দিলোঁ যে যাৰ যাৰ মেথছৰ মেইন আছে সি মেট্ৰিচেছ কৰা আৰু যাৰ যাৰ বায়' মেইন এটি বায়'টেক কৰা তো সেই এদিনৰ টাৰ্গেটত তোমালোকে এইটো বায়' কৰিব লাগিব যাৰ যাৰ মেইন বা মেট্ৰিচেছ কৰিব লাগিব যাৰ যাৰ মেথছ মেইন তো সেইটোৱে মানে তুমি এদিন আকৌ মেথছৰ কাৰণে যে মই এক্সট্ৰাকে দিন নিদিওঁ বায়'লজি আৰু মেথছ মই একেদিনতে কভাৰ কৰিম যাৰ বায়' মেইন সি বায়' পঢ়িব যাৰ মেথছ মেইন সি মেথছ পঢ়িব সেইটোৱে ক'ব বিচাৰিছোঁ নেক্সট চোৱা উইল উই ষ্টাৰ্ট ফ্ৰম জিৰ' আমি কি জিৰ'ৰ পৰা আৰম্ভ যোনে একোৱে পঢ়া নাই কি এইটো কাৰণে এইটো বেষ্ট হয়নে নহয় য়েছ উই উইল ষ্টাৰ্ট ফ্ৰম জিৰ' বাট ইয়াত অলপ সোনকালে মানে চেপ্টাৰ্ছবোৰ যাব কাৰণ সময় বহুত কম আছে এনেকুৱা নহয় যে আমি কিছুমান কথা এৰি দিম কমপ্লিট কভাৰেজ হ'ব আৰু তোমালোকে এইটো জিৰ' পৰাই পাবা বাট অলপ ফাষ্ট যাব ঠিক আছে আৰু আমি ইয়াত নপঢ়াওঁ মই আগতে কৈছোঁ আমি ইয়াত নপঢ়াওঁ আমি তোমালোকক টাৰ্গেটছ দিম আৰু তোমালোকৰ ডাউট ছল্ভ কৰিম সিমানে বুজিছা তাৰপিছত যোনে একোৱে পঢ়া নাই এতিয়ালৈকে এহেঁতিও এইটো 45 ডেজ টাৰ্গেট বেছটো ফ'ল' কৰিব পাৰিব যিটো মই অলৰেডি ক'লোৱে নেক্সট ওৱান ইজ ইট পচিবল টু গেট এ গুড মাৰ্কছ ইন বৰ্ডছ এছ এ এইটো পচিবল হয় নে ইমান কম সময়ত ফ্ৰম মাই চাইড য়েছ পচিবল হয় কাৰণ মোৰ লগৰ বহুত আছিলে যোনে কম টাইমত পঢ়ি পিনি ভাল নম্বৰ আছে ইনফেক্ট ময়ো কম টাইমত পঢ়িয়ে ভাল নম্বৰ আনিছোঁ মোৰ পাৰ্চেণ্টেজ মই তোমালোকক কৈ দিছোঁ 78 আছিলে জানো ইমান বেছি নহয় মোৰ ইংলিছত কমিলে আৰু তোমাৰ যিহেতু মই কেমেষ্ট্ৰি মেণ্টৰ মোৰ কেমেষ্ট্ৰিটো কমিছিলে কাৰণ মই তেতিয়া সেই সময়ত মোৰ ফিজিকেলটো ভালকৈ মানে অলপ টান লাগিছিলে মোক তাৰপিছত মোৰ জানা তোমাৰ ফিজিক্সত 85 আহিছিলে একদম কম হয় বায়'ত তোমাৰ 80 চামথিঙত আহিছিলে তেনেকুৱা টাইপতে বুজিছা চ' ফ্ৰম ইউৰ চাইড ইট ডিপেণ্ডছ অন ইউ হাউ মাছ ডেডিকেটেডলি ইউ উইল ফ'ল' দিছ বেটছ তোমালোকে এই বেটছটো কেনেকৈ ফ'ল' কৰা কিমান ভালকৈ ফ'ল' কৰা কিমান ডেডিকেটেডলি তুমি আমাৰ কথাবোৰ মানি যাবা তাৰ ওপৰত ডিপেণ্ড কৰিব যে তুমি ভাল মাৰ্কছ আনিব পৰা নাই বাট যদি তোমালোকে ডেডিকেটলি ফ'ল' কৰা দেন ডেফিনেটলি তোমালোকে ভাল মাৰ্কছ আনিব পাৰিবা দেটছ ওৱাই এতিয়া নেক্সট আৱাৰ বেটছেছ আগৰ বেটছৰ কেইটা কথা কৈছিলোঁ আমি আগতে কি বেটছ লঞ্চ কৰিলোঁ ঠিক আছে মোৰ চবতকৈ প্ৰথম বেটছ আহিছিলে 45 ডেজ চেলেঞ্জ এছ এ 2025 যিটো এই বছৰ দি গ'ল কি আছিলে মই এইটো মানে এটা ইনষ্টিটিউশ্যন আণ্ডাৰত কৰিছোঁ তো মই এহেঁতৰ ৰিজাল্টটো ক'ব নোৱাৰোঁ তথাপি মই তোমালোক কৈ দিছোঁ এটা অল স্ক'ৰ ফাৰ্ষ্ট ডিভিজন চবে ফাৰ্ষ্ট ডিভিজন স্ক'ৰ কৰিছিলে ঠিক আছে ষ্টুডেণ্টছ হু ৱেৰ আণ্ডাৰ কনফিডেণ্ট যোনটো কনফিডেণ্ট ফিল কৰা নাছিলে বুষ্টেড দিয়া কম এইটো কনফিডেন্সটো বুষ্ট হ'ল এইটো বেটছৰ পৰা 45 ডেজ চেলেঞ্জৰ পৰা তাৰপিছত স্ক'ৰ্ড আ ৱেল পাৰ্চেণ্টেজ ইন দ্য এক্সাম বহুত এটা ধুনীয়া পাৰ্চেণ্টেজ আনিছে এহেঁতি কিন্তু তথাপিও এহেঁতি মানে মোৰ কথা কিছুমান মানা নাছিলে দে ডিডন্ট টুক ডেট মাছ চিৰিয়াছলি এইটো বেষ্টটো সিহঁতি ইমান চিৰিয়াছলি লোৱাই নাছিলে যদি সিহঁতি সেইটো বেষ্টটো ধুনীয়াকৈ চিৰিয়াছলি লোৱাহেঁতেন মই ডেফিনেটলি কৈছোঁ সিহঁতি যোনটো ফাৰ্ষ্ট ডিভিজন মাৰ্কছ আনিলে এইটো সিহঁতৰ লেটাৰলৈ কনভাৰ্ট হ'লে হয় তো নেক্সট ওৱান বাট ইউ কেন স্ক'ৰ আপ টু 80% ইফ ইউ ডেডিকেটলি ফ'ল' দিছ বেটছ ডেডিকেটলি যদি তোমালোকে ফ'ল' 80% তোমাৰ আহিব বা 80% হ'লেও 75% প্লাছটো আহিব বুজিছা তো ইটছ ডিপেণ্ড অন ইউ তোমালোকে কিমান ডেডিকেটলি এইটো বেষ্টটো ফ'ল' কৰা আৰু বেটছেছ আমি এই বছৰ কেইটা লঞ্চ কৰিছিলোঁ উদয় 2026 যোনটো টাৰ্গেটছ প্ৰভাইডেড অন হোৱাটছএপ গ্ৰুপ আছিলে এইটো আমাৰ ফ্ৰী আছিলে সেই আগত যোনটো কৰিছিলোঁ 45 ডেজ চেলেঞ্জ 2024 সেইটোও ফ্ৰী আছিলে তাৰপিছত ষ্টাৰ্টেড অন 30 এণ্ড এণ্ডেড অন 31 অক্টোবৰ 30 জুনত আমি উদয় বেটছটো আৰম্ভ কৰিছোঁ 31 অক্টোবৰত আমি শেষ কৰিছিলোঁ তো যোনে যোনে উদয় বেটছৰ ষ্টুডেণ্টে এইটো ভিডিঅ'টো যদি চাইছা তোমালোকে কমেণ্টত কৰিবা তোমালোকৰ এক্সপিৰিয়েঞ্চ কেনেকৈ আছিলে এইটো বেটছত চেম শক্তি বেটছৰ 75 ডেজ চেলেঞ্জ যোনটো তুমি ইউটিউবত চাই থাকিবা ইউ কেন চি দ্য প্লেলিষ্ট বা তুমি ভিডিঅ'টো চাব পৰা আমি কেনেকৈ টাৰ্গেট দিওঁ তেনেকুৱা টাইপতে তোমালোকৰ দিয়া হ'ব নেক্সট এটা ছেভিয়াৰ 2026 বুলি মই এটা লঞ্চ কৰিছোঁ যিটো মোৰ একদম ইনিচিয়েল ডেজত ইউটিউবৰ চেনেলত মই এইটো আৰম্ভ কৰিছোঁ এইটো এটা বেটছ নাছিলে এইটো এটা প্লেলিষ্ট আছিলে ডেট কভাৰ্ছ দ্য হোল চিলেবাছ অফ বৰ্ডছ 2026 গোটেই মানে বৰ্ডছৰ চিলেবাছটো কভাৰ কৰিছিলে বাট সেইটো প্লেলিষ্টটো এতিয়া একো কাম নাই কাৰণ তোমালোকৰ সেইটো মই ছেপ্টেম্বৰৰ পৰা ধৰিছিলোঁ যে তোমালোকৰ মই যিটো ধৰিছোঁ ডিচেম্বৰৰ পৰা ধৰিছোঁ তো তোমালোকৰ কাৰণে সেইটো এটা কাম নচলিব এতিয়া তোমালোকৰ কাৰণে বেলেগ এটা ষ্ট্ৰেটেজিত পঢ়িব লাগিব তো দিছ বেটছ আৰু 5 নম্বৰ বেটছ হৈছে এইটো যোনটো 45 ডেজ চেলেঞ্জ 2026
তো ইট ডিপেণ্ডছ আপন ইউ তোমালোকে কিমান ভৰসা কৰা আপন ওপৰত আৰু তোমালোকে চাব পৰা মই মোৰ কণ্টিনিউলি তোমালোকে চাব পৰা 75 ডেজ চেলেঞ্জ চাই পিনি মই ডেইলি টাৰ্গেট দিয়ে থাকোঁ মোৰ কেতিয়াবা বেমাৰ থাকিলে বা কেতিয়াবা যদি মোৰ এক্সাম আহে তেতিয়াহে মই অলপ একেলগে 2-3 দিনৰ একেলগে মানে এক্সামবোৰ দিম আৰু এটা বেচ লঞ্চ কৰিছোঁ মানে লঞ্চ কৰিছোঁ ক্লাছ 11ৰ কাৰণে আছে এইটো উদ্ভৱ বেচ তোমালোকে সেইটো চাব পৰা কিমান ধুনীয়াকৈ সেইবোৰ চলি আছে আৰু তাত ল'ৰা ছোৱালী এটেণ্ডেঞ্চো চাব পাৰা ঠিক আছে নেক্সট ওৱান কণ্ডিশ্যনছ টু জইন দিছ বেচ কি কণ্ডিশ্যন আছে এইটো বেচ জইন হোৱা চোৱা ডেইলি এটেণ্ডেঞ্চ ইন কমেণ্ট ছেকশ্যন মোক লাগিব ডে 1 কমপ্লিটেড ডে 2 কমপ্লিটেড ডে 3 কমপ্লিট বুলি যেনেকুৱা যদি মই যোনদিনা টাৰ্গেট দিওঁ সেইদিনাখনৰ তোমালোকে কমপ্লিট কৰি মেলি নেক্সট দিনৰ ভিতৰত তোমালোকে এটেণ্ডেঞ্চটো দিব লাগিব তাৰপিছত এটলিষ্ট 30 ষ্টুডেণ্টছ শুড জইন দিছ বেচ টু গেট ষ্টাৰ্টেড নতুন যোনে যোনে এই ভিডিঅ'টো চাইছা তোমালোকে যিমান পাৰা এইটো ভিডিঅ' শ্বেয়াৰ কৰিবা কাৰণ 30 ষ্টুডেণ্টছ আমাক লাগে এই বেচটো ষ্টাৰ্ট কৰিবলৈ নহ'লে এইটো সম্ভৱ নহয় কাৰণ 10টা 5টা এইকেইটাতো এনেও থাকিলে ইহঁতি এনেও ফ'ল' নকৰে মানে যদি তুমি 30টা ষ্টুডেণ্টছ আমি পাওঁ তাত কমচে কম 10জন তোমাৰ ভাল ষ্টুডেণ্ট পঢ়াব ওলাব আৰু বাকী চব এনেই নপঢ়ো কৰি পিনি বাদ দিয়া ইহঁতি এনেই কৈ থাকে এনেকৈ ভাবি এইটো একো কাম নাই লাভ নাই কৰি পিনি ইহঁতৰ লছ হৈ যায় আৰু তোমালোকে যদি কোৱা মই এই যোনবোৰ বেচ হৈ গ'ল যোনবোৰ চলি আছে সিহঁতৰ এটা জাষ্ট গ্লিমছ সিহঁতক পঠাই দিবলৈ সিহঁতৰ ৰিভিউৰ এটা শ্বৰ্টছ বনাই পিনি পঠাই দিবলৈ ক'ম যে সিহঁতি কিমান ভাল পাইছে দেন নেক্সট চোৱা ইফ নট 30 যদি 30টাও নহয় দেন বেয়াৰ মিনিমাম 20 ষ্টুডেণ্টছটো জইন হ'বই লাগিব তেতিয়াহে আমি এইটো বেচটো লঞ্চ কৰিম আৰু ইয়াৰ বেচৰ ষ্টাৰ্টিং ডেট হৈছে 1st of December ঠিক আছে মই কৈ দিছোঁ ষ্টাৰ্টিং এতিয়াৰ পৰা 1st of December পৰা তোমালোকৰ হাফ ইয়াৰলি এক্সাম শেষ হোৱা পাছত সেইকাৰণে মই এই ভিডিঅ'টো আজি কিমান 16 নৱেম্বৰ মই আজিয়ে বনাই পিনি তোমালোকক সময় দিছোঁ ইউ উইল গেট 14 days to share this and to think about this next one you have to এটা enroll কেনেকৈ হ'ব বেচত you have to join the WhatsApp group and fill the Google form to enroll in this batch তোমালোকে WhatsApp গ্ৰুপত জইন হোৱা হ'ল তোমাৰ ফাৰ্ষ্ট ষ্টেপ আৰু ছেকেণ্ড ষ্টেপ হ'ল Google ফৰ্মটো ফিল কৰা যোনে যোনে Google ফৰ্মটো ফিল নকৰা they will not be considered as the student of 45 days challenge target batch আৰু Google ফৰ্মটো এবাৰে ফিল কৰিবা ঠিক আছে নেক্সট ওৱান প্ৰাইচ এতিয়া প্ৰাইচ চইচ ইজ yours তোমালোক মই চোৱা প্ৰাইচ কেইটা লিখি দিছোঁ 199 কৰা নে 99 কৰোঁ নে 49 কৰোঁ নে ফ্ৰীয়ে কৰোঁ তোমালোকে কমেণ্ট ছেকশ্যনত জনাই দিয়া কাৰণ এতিয়ালৈকে আমি এটাও পেইড বেচ লঞ্চ কৰা নাই ইটছ অল আমি যিমানকেইটা বেচ কৰিছোঁ ফ্ৰীয়ে কৰি আহিছোঁ ইটছ ডিপেণ্ডছ অন ইউ তোমালোকে যদি কিবা এটা দিব বিচৰা ইটছ ইয়ৰ চইচ আৰু যদি ফ্ৰীও কৰিব কোৱা উই উইল ডেফিনেটলি ডু ডেট চোৱা এটা বোনাছ কিন্তু এইটো বেচত ভাগত নহয় এক্সট্ৰা ফ্ৰম বেচ বেচতকৈ এক্সট্ৰা হয় এইটো ইটছ অনলি ফৰ ফিজিক্স ইয়াৰ প্ৰাইচ হ'ব 299 নহ'ব 199 কি হয় চোৱা 14 to 16 প্ৰেক্টিচ ক্লাছেছ কুৱেশ্যন প্ৰেক্টিচ ক্লাছেছ আৰু তোমালোকৰ ইয়াত তোমাৰ কুৱেশ্যন প্ৰেক্টিচ হ'ব প্লাছ ডাউটছ তোমালোকৰ ছল্ভ কৰা হ'ব পাৰ চেপ্টাৰ অফ ফিজিক্সৰ পাৰ চেপ্টাৰ তোমালোকৰ মানে কমপ্লিট ফিজিক্স ক্লাছ 12 ফিজিক্সত 14 to 16 প্ৰেক্টিচ ক্লাছেছ লোৱা হ'ব ইয়াত গোটেইকেইটা চেপ্টাৰ কভাৰ হ'ব তোমালোকৰ ইয়াত কুৱেশ্যন প্ৰেক্টিচ কৰোৱা হ'ব PYQবোৰ আৰু তোমালোকৰ ডাউটছবোৰ লোৱা হ'ব তো দিছ ইজ অনলি ফৰ ফিজিক্স তো ইফ ইউ আৰ ইণ্টাৰেষ্টেড তোমালোকে সেই হোৱাটছআপ গ্ৰুপটো যেতিয়া হোৱাটছআপ গ্ৰুপটো জইন হ'বা তেতিয়া তাত তাতে মোৰ নম্বৰ থাকিব আৰু মই এডমিন হৈ থাকিম তোমালোকে মোক মেছেজ কৰি দিলেই হ'ল পাৰ্চনেলিকে মেছেজ কৰিবা ঠিক আছে নেক্সট ওৱান হোৱাটছআপ গ্ৰুপৰ লিংক আৰু গুগল ফৰ্মৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা দেন নেক্সট তোমালোকে এই ভিডিঅ'টো যি বুজি পালা যি নাই বুজা সেইটো কমেণ্টত কোৱা আৰু এই ভিডিঅ'টো যিমান পাৰা লাইক কৰি দিয়া শ্বেয়াৰ কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যিমান নতুনে চাইছা থেংক ইউ নমস্কাৰ এয়াই হৈছে 45 ডেজ চেলেঞ্জৰ টাৰ্গেট বেছ চেলেঞ্জৰ ডিটেইলছ